বহুতেই কয় তেওঁলোকে শংকৰদেৱৰ পৰাই শৰণ লৈ হোৱা শৰণীয়া সেইটো কোনো কাৰ্যই হ'ব নোৱাৰে নিশ্চিতভাৱে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো প্ৰায় ৮০ দশকৰ পৰাই সন্মুখীন হৈ আহি থাকিবলগীয়া হৈছে কিন্তু শৰণীয়া কছাৰীসকলক কিন্তু স্বায়ত্তশাসিত পৰিষদ এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই যদিও বা উন্নয়ন পৰিষদ গঠন কৰি দিয়া হৈছে কিন্তু সেয়া আচলতে ৰাজনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে হয়তো সেয়া পৰ্যাপ্ত নহয় আজিৰ তাৰিখত অসম চৰকাৰে এখন উন্নয়ন পৰিষদক ২৮ লাখ টকা ৩৫ লাখ টকা ৪০ লাখ টকাকে প্ৰদান কৰিছে ৪০ লাখ টকা এটা ৪ লাখ জনসংখ্যাৰে পৰিপূৰ্ণ এটা জনগোষ্ঠীক উন্নয়ন সাধিবৰ কাৰণে ৪০ লাখ টকা একচুৱেলি একো টকা নহয় ৪০ লাখ টকা দি আজিৰ তাৰিখত এটা কালভাৰ্টি নহয় নমস্কাৰ নিউজ এক্সপ্ৰেছ অসমৰ বিশেষ অনুষ্ঠান বিশ্লেষণলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ আমি আটাই অৱগত যে তামুলপুৰ জিলাৰ গুৰেশ্বৰত ৪, ৫ আৰু ৬ বহাগত গুৰেশ্বৰৰ বেতনাৰ যি প্ৰয়াত হিতেশ ডেকা সমন্বয় ক্ষেত্ৰ আছে তাত অনুষ্ঠিত হ'বলৈ গৈ আছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ যি কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ এই কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱস্থলীত আমি উপস্থিত আছোঁ আৰু বিশ্লেষণ অনুষ্ঠানত আজি আমি আমন্ত্ৰণ কৰিছোঁ তেখেতক আমি লগ পাইছোঁ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া ডাঙৰীয়া আপোনাক আমি স্বাগতম জনাইছোঁ বিশ্লেষণলৈ নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু কথা আমি পাতিব বিচাৰিছোঁ যিহেতু শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ আপোনালোকে ইয়াতে কেন্দ্ৰীয়ভাৱে এইবাৰ অনুষ্ঠিত কৰিবলৈ গৈ আছে শৰণীয়া জাতি বা শৰণীয়া জনগোষ্ঠীটোৰ যিটো এটা আপোনালোকে পৰিক্ৰমা আগবঢ়াই লৈ গৈ আছে তো শৰণীয়া কছাৰী ছাত্ৰ সন্থা গঠন কৰাৰ মূল আৰু মানে কথাখিনি বা প্ৰয়োজনীয়তা আপোনালোকে ক'ত অনুভৱ কৰিলে হয় নিশ্চিতভাৱে আমি অসমত বসবাস কৰা শৰণীয়া কছাৰীসকল এটা একেবাৰে পিছপৰা এটা নিমাখিত জনজাতি জনগোষ্ঠী এই জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধানকল্পে আৰু জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ পৰা আৰম্ভ কৰি আমাৰ একেবাৰে পিছপৰা এই জনগোষ্ঠীটোৰ আৰ্থসামাজিক সাংস্কৃতিক শৈক্ষিক ক্ৰীড়া বা কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ থকা মানুহখিনিক বা আমাৰ সমস্যাখিনিক কেনেধৰণে আমি সমাধান কৰিব পাৰোঁ আৰু এটা যদি জাতীয় সংগঠন বা দল নাথাকে তেতিয়াহ'লে সেই জনগোষ্ঠীটোৰ মানুহখিনিৰ আশা আকাংক্ষা বা অভাৱ অভিযোগসমূহক বা তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব নোৱাৰে মাত মাতি অহাৰ ক্ষেত্ৰত গতিকে তেনেধৰণৰ এটা চিন্তা চেতনা আগত লৈয়ে আমাৰ যিসকল স্বনামধন্য শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰোধা ব্যক্তি আছিলে তেওঁলোকে তেতিয়াৰ অবিভক্ত নলবাৰী জিলা আৰু শেহতীয়াভাৱে BTC চুক্তিৰ পিছত বাক্সা জিলা আৰু বৰ্তমান নৱগঠিত তামুলপুৰ জিলাৰ তামুলপুৰৰ এখন উচ্চ শিক্ষা অনুষ্ঠান তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 15 ফেব্ৰুৱাৰী 1986 চনত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে আৰু তেতিয়াৰ পৰা আজি তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ প্ৰতি আহিব পৰা বিভিন্ন সমস্যা সমাধান কৰিবৰ কাৰণে ইতিমধ্যে কাম কৰি আছে বা জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক বা ক্ৰীড়া কৃষি ক্ষেত্ৰত এই জনগোষ্ঠীটোক সামগ্ৰিকভাৱে আগবঢ়াই লৈ গৈ কেনেকৈ এটা প্ৰতিষ্ঠিত স্বতন্ত্ৰ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব পৰা যায় তাৰ কাৰণে ইতিমধ্যে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই কাম কৰি থকা হৈছে আমি গম পাইছোঁ যিহেতু আপোনালোকৰ ইয়াতে অধিৱেশন আছে আৰু শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে গণতান্ত্ৰিক নাৰী মঞ্চৰো অধিৱেশন ইয়াতে অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা ইয়াতে অনুষ্ঠিত হ'ব কোনখিনি কথাৰ ওপৰত এইবাৰৰ অধিৱেশন বিশেষ গুৰুত্বপূৰ্ণ হ'ব বুলি আপোনালোকে ভাবিছে হয় নিশ্চিতভাৱে প্ৰত্যেকখন অধিৱেশনেই এটা জনগোষ্ঠীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে আৰু শৰণীয়া কছাৰীসকলৰ ঠিক তেনেধৰণে প্ৰত্যেক 2 বছৰৰ মূৰে যি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশন এই অধিৱেশনে জনগোষ্ঠীটোক এটা মাত্ৰা প্ৰদান কৰি আহিছে আৰু বিশেষভাৱে এইবাৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰ বেতনাত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনেও শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ এক মাত্ৰা প্ৰদান কৰিব বুলি আমি অনুভৱ কৰিছোঁ আৰু থোৰতেই যদি আমাক আপোনালোকে সুধিছে যে কোনকেইটা বিষয়ত আপোনালোকে বেছি গুৰুত্ব দিব চাওক আমি ৰাজনৈতিক ভৌগোলিকভাৱে শৰণীয়া কছাৰী জনগোষ্ঠীৰ আমি প্ৰায় 10খনকৈ জিলাত সিঁচৰতি হৈ আছোঁ অসমৰ প্ৰায় 10খনকৈ জিলাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ 4 লাখ জনসংখ্যাৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী সিঁচৰতি হৈ আছোঁ আৰু আমি যদি চাবলৈ যাওঁ
মানে ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচন অৰ্থাৎ লোকসভা সমষ্টি হিচাপত আমাৰ প্ৰায় 5টা লোকসভা সমষ্টিত শৰণীয়া কছাৰী ভোটাৰসকলে মানে আছে। ইয়াৰ উপৰিও আমাৰ বিধানসভা সমষ্টি প্ৰায় 12টাৰ পৰা 13টা বিধানসভা সমষ্টিত আমাৰ ভোটাৰ্ছ আছে। আৰু ইয়াৰ উপৰিও শেহতীয়াভাৱে 2003 চনত BTC চুক্তিৰ জৰিয়তে যি আমাৰ এক বিশেষ পৰিষদীয় ৰাজনৈতিক ব্যৱস্থাৰ মাজত আমি সোমাই পৰিলোঁ, গতিকে ইয়াতো প্ৰায় 3খন জিলাত অৰ্থাৎ বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ প্ৰায় 14টাকৈ পৰিষদীয় সমষ্টিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কিছু মানে যথেষ্ট সংখ্যক ভোটাৰ্ছ আছে। গতিকে বিশেষকৈ ৰাজনৈতিক কথাটো আমি যদি পাতিবলৈ যাওঁ যে শৰণীয়া কছাৰীসকল আজিৰ তাৰিখত বহু বেছি মানে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। শৰণীয়া কছাৰী অসমৰ অন্যতম কছাৰীমূলীয় জনজাতি জনগোষ্ঠী হোৱাৰ পিছতো বা শৰণীয়া কছাৰীৰ জনসংখ্যাৰ সমান্তৰাল জনসংখ্যা থকা জনজাতি জনগোষ্ঠী বা অন্যান্য জনগোষ্ঠীবিলাকেও আজিৰ তাৰিখত স্বায়ত্তশাসিত পৰিষদ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু আজি তাৰিখলৈকে শৰণীয়া কছাৰী জনগোষ্ঠীক অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এটা শক্তিশালী ৰাজনৈতিক ব্যৱস্থা প্ৰদান নকৰিলে, যাৰ বাবে নেকি আপোনালোকে বঞ্চিত কৰা বুলি আপোনালোকে নিশ্চয় ভাবিছে। আমি সেইখিনি কথালৈকে আমি আহিব বিচাৰিম। তাৰ মাজতে আমি এটা কথা জানিব বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যে এই শৰণীয়া যিটো শব্দ, এই শৰণীয়া শব্দটো মানে একাংশ পণ্ডিতে ক'ব খোজে যে শৰণ লোৱা শব্দটোৰ পৰা, অৰ্থাৎ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ যি ধৰ্ম তেওঁ মানে প্ৰচাৰ কৰিছিলে, তেওঁৰ ধৰ্মত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শৰণ লোৱা সেই শব্দটোৰ পৰাই হ'ল নে ইয়াৰ কিবা বেলেগ মানে অৰ্থ আপোনালোকৰ বিশ্লেষণ কৰিছে বা আপোনালোকৰ হাতত ইয়াৰ তথ্য কি আছে? নিশ্চিতভাৱে এইটো এটা সম্পূৰ্ণ এটা ভ্ৰান্ত ধাৰণা বুলি আমি অভিহিত কৰিব খোজোঁ। কাৰণ কি শৰণীয়া কছাৰীসকল কোনো কাৰণেই গুৰুজনা অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ শৰণ নাম ধৰ্মতেই হওক বা নৱবৈষ্ণৱ ধৰ্মৰ শৰণ লৈ হোৱা শৰণীয়া নহয়। কাৰণ 6ম বা 6ষ্ঠ 7ম শতিকাৰ পৰাই শৰণীয়া কছাৰীসকলৰ মানে ধৰক তেওঁলোকৰ এটা মানে পোৱা যায়, ইতিহাসটো পোৱা যায়। আৰু ইয়াৰ উপৰিও শংকৰদেৱৰ যিটো 15 শতিকাৰ পিছতহে তেওঁলোক আহিল। গতিকে শংকৰদেৱৰ জন্মৰ আগৰ পৰাই শৰণীয়া হিচাপে শৰণীয়া কছাৰী জনগোষ্ঠীৰ মানুহখিনি ইয়াত বসবাস কৰি আছে। গতিকে এইটো এটা সম্পূৰ্ণ এটা ভুল ধাৰণা, এটা ভ্ৰান্ত ধাৰণা যে শৰণীয়া কছাৰীসকল শংকৰদেৱৰ জন্মৰ আগৰ পৰাই শৰণীয়া হিচাপে অসমত বসবাস কৰি আছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে কছাৰীমূলীয় এটা জনজাতি জনগোষ্ঠীৰ লোক হয়। আৰু এটা কথা ঠিক, যদি মানে বহুতেই কয় তেওঁলোকে শংকৰদেৱৰ পৰাই শৰণ লৈ হোৱা শৰণীয়া, সেইটো কোনো কাৰ্যই হ'ব নোৱাৰে। এইকাৰণে যে আমি যিসমূহ আমাৰ যিবিলাক গাঁও আছে, আমাৰ অসমত প্ৰায় 322খন গাঁও আছে শৰণীয়া কছাৰী জনগোষ্ঠী। 322খন গাঁৱত আমাৰ মানে প্ৰায় 4খনমান গাঁৱৰ বাহিৰে ক'তো নামঘৰ আপুনি নাপাব। শৰণীয়া কছাৰীসকলৰ যিটো উপাস্যস্থলী, সেইটো গোসাঁইঘৰ বুলি কোৱা হয়। সকলোতেই গোসাঁইঘৰতে আমাৰ উপাসনা কৰা হয়। গতিকে নামঘৰ শংকৰদেৱৰ হ'লে তেওঁলোকৰ নামঘৰ থাকিলেহেঁতেন, তো তেনেধৰণৰ নামঘৰ আমি দেখি নাপাওঁ। এই 322খন গাঁৱৰ ভিতৰত মাত্ৰ 4খনমান গাঁৱতহে এই শংকৰদেৱৰ মানে ধৰ্মত শৰণ লৈ শৰণীয়া হোৱা, মানে কি শৰণ লৈ পেলাই তেওঁলোকে নৱবৈষ্ণৱ ধৰ্ম মানে গ্ৰহণ কৰা মানুহ আছে, কিন্তু তেওঁলোক কছাৰী মানুহেই হয়। ঠিক তেনেধৰণে আজিৰ তাৰিখত সোণোৱাল কছাৰী, মিচিং, তিৱা বা বড়ো জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীৰ মানুহখিনিয়ে শংকৰদেৱত শৰণ লৈ পেলাই তেওঁলোকে নৱবৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ পেলাই তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। কিন্তু তেওঁলোককতো শৰণীয়া বুলি কোৱা নহয়। বড়ো মানুহ এজনে শংকৰদেৱৰ ধৰ্মত শৰণ লৈ পেলাই তেখেতকতো শৰণীয়া বুলি কোৱা নহয়। আজি এক্সাম্পল হিচাপত আমি ক'ব পাৰোঁ যে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো, কিন্তু নিৰঞ্জন বড়োকতো শৰণীয়া বুলি কোৱা নহয়। গতিকে শংকৰদেৱৰ ধৰ্মত শৰণ ল'লেই যে শৰণীয়া হ'ব এনেকুৱা কথা নহয়। শংকৰদেৱৰ জন্মৰ আগৰ পৰাই শৰণীয়া কছাৰীসকল শৰণীয়া হিচাপে ইয়াত মানে স্থিতি গ্ৰহণ কৰি আহিছে আৰু প্ৰতিষ্ঠা তেওঁলোকে লাভ কৰি আহিছে। আন এটি কথা আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা, যিহেতু আপুনি দীৰ্ঘদিন ধৰি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ জৰিয়তে শৰণীয়া কছাৰী এই জনগোষ্ঠীটোক বিভিন্ন ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে চেষ্টা আপোনালোকে অব্যাহত ৰাখিছে। তো শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে ৰাজনৈতিক যিখিনি কথা বতৰা বা যুৱ প্ৰজন্মৰ যিটো আজি অকল শৰণীয়াৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এটা জেনেৰেশ্যন গেপ এটা আহিছে, যে আপোনালোকে গুৰি ধৰি আছে, ইয়াৰ পিছত কোনে ধৰিব। বা আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আমি এইটো কথা দেখিবলৈ পাইছোঁ যে
এটা জেনেৰেশ্যন গেপৰ কথা আহি পৰিছে, নতুন চাম ওলাই নাহে, কাম কৰিবৰ কাৰণে মানুহৰ অভাৱ ঘটে। তো আপোনালোকৰ ফালৰ পৰা আপোনালোকৰ এই জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কিবা অসুবিধাত মানে পাইছে নেকি, বা জেনেৰেশ্যন গেপ সন্দৰ্ভত আপোনালোকৰ যুৱ প্ৰজন্মৰ কেনেকুৱা আগ্ৰহ দেখিবলৈ পাইছে এই ক্ষেত্ৰত আগুৱাই নিয়াত? হয়, নিশ্চিতভাৱে এই কথাখিনি যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া হয় আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আমি সেই অনুভৱখিনি আজি তাৰিখত কৰিবৰ কাৰণে সক্ষম হৈছোঁ যে জেনেৰেশ্যন এটা গেপিং হৈছে। কেৱল মাত্ৰ আমাৰ জনগোষ্ঠীতেই বুলি নহয়, সামগ্ৰিকভাৱে গোটেই অসমতে এটা জেনেৰেশ্যন গেপ এটা আহিছে, মানে প্ৰজন্মৰ এটা ব্যৱধান আহিছে। আৰু এই ব্যৱধানটোৱে কিন্তু সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও ক'ৰবাত হয়তো অকণমান হেন্দেৰী হ'ব। সেইকাৰণে আমি এইবেলি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশনত আলোচনা চক্ৰত আমি এটা বিষয় ৰাখিছোঁ ইয়াতে, যে প্ৰজন্মৰ ব্যৱধান আৰু ইয়াৰ প্ৰভাৱ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ওপৰত কেনেধৰণে পৰিছে। চাওক, 1986 চনত যিসকল শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰোধা ব্যক্তিয়ে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা জন্ম দি জনগোষ্ঠীটো জাতীয় উত্তৰণৰ ক্ষেত্ৰত অহুপুৰুষাৰ্থভাৱে কাম কৰি আহিলে, তাৰপিছত ক্ৰমাগতভাৱে প্ৰজন্ম আহি থাকিলে যদিও আজিৰ তাৰিখত, আজিৰ এই বিশ্বায়নৰ যুগত বা আজিৰ এই মানে সভ্যতা সংস্কৃতি বা প্ৰযুক্তিবিদ্যাৰ এই ধামখুমীয়াৰ এই সময়ছোৱাত প্ৰত্যেক অভিভাৱিকাবিলাকে যথেষ্ট সজাগ আৰু সচেতন হৈ পৰিছে যে মোৰ ল'ৰা বা মোৰ সন্তানগৰাকীক আমি কেনেধৰণে আগবঢ়াই দিলে তেওঁ ভৱিষ্যত এগৰাকী সুনাগৰিক হ'ব পাৰিব, বা ভৱিষ্যতে নিজৰ ঘৰখনৰ লগতে তেওঁ কেনেধৰণে অৰ্থনৈতিক এটা অৱস্থা টনকিয়াল বা মজবুত কৰি আগবাঢ়িব পাৰিব, তেনেধৰণৰ এটা চিন্তাত আমাৰ প্ৰায় অভিভাৱকসকল থাকে। আৰু ছাত্ৰ ছাত্ৰীসকলেও সেইমতে তেওঁলোকে আগবাঢ়ি যাব বিচাৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ যাওঁতে এই যে সমাজখনৰ প্ৰতি কৰিবলগীয়া কিছু দায়বদ্ধতা আছে, বা তেওঁ জন্মগ্ৰহণ কৰা নিজৰ জনগোষ্ঠীটোৰ প্ৰতি যে তেওঁ কিবা এটা কৰিবলগীয়া আছে, সেই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত যেন একাষৰীয়া কৰি থৈ গৈছে, এনেধৰণৰ এটা উপলব্ধি আজিৰ তাৰিখত আমাৰ হৈছে। আৰু সেইকাৰণে আমি নৱপ্ৰজন্মক এটাই আহ্বান জনাব বিচাৰিছোঁ, আৰু আমি জাতীয় সংগঠন হিচাপত আমাৰ জনগোষ্ঠীটোৰ নৱপ্ৰজন্মক এনেধৰণে আমি আগবঢ়াই লৈ আহিব বিচাৰিছিলোঁ যে তেওঁলোকৰ লক্ষ্য, তেওঁলোকৰ জীৱনৰ লক্ষ্যটো প্ৰতিফলিত হওক, তেওঁলোকৰ অভিভাৱিকাই বিচৰা ধৰণে তেওঁলোকে আগবাঢ়ি যাওক, কিন্তু সমান্তৰালভাৱে নিজৰ সমাজখনৰ প্ৰতি যে তেওঁৰ যিটো দায়বদ্ধ বা দায়িত্ব সেইখিনি পালন কৰিব লাগিব। আৰু সামগ্ৰিকভাৱে আমি যিহেতু এটা নিমাখিত জনগোষ্ঠী, নিষ্পেষিত এটা জনগোষ্ঠী, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এটা জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোৰ সামগ্ৰিক সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত তেওঁলোকক আমি কেনেধৰণে আনিব পাৰোঁ বা তেওঁলোকক আমি কেনেধৰণে এট্ৰেক্ট কৰিব পাৰোঁ, তাৰ কাৰণে কিন্তু বিভিন্ন পন্থা অৱলম্বন কৰা হৈছে। গতিকে মই আজিৰ আপোনাৰ এই অনুষ্ঠানটোৰ জৰিয়তেই আমি শৰণীয়া কছাৰী জনগোষ্ঠীৰ নৱপ্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব বিচাৰিছোঁ যে তোমালোকৰ সেই শিক্ষা জীৱনটোক আগবঢ়াই লৈ যোৱা, সমান্তৰালভাৱে তোমালোকৰ যি প্ৰতিভাৰ অধিকাৰী সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে নিজৰ কেন্দ্ৰস্থানলৈকে অগ্ৰসৰ হোৱা, কিন্তু সমান্তৰালভাৱে নিজৰ সমাজখনৰ প্ৰতি যিটো দায়িত্ব বা দায়বদ্ধতা আছে সেইখিনি পালন কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আৰু যিহেতু আমি জনগোষ্ঠীটো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এটা জনগোষ্ঠী, এই জনগোষ্ঠীটোকো এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত জাতীয় সংগঠনৰ সৈতে সম্পৃক্ত হৈ জাতীয় ভাৱপূৰ্ণ মনোভাৱেৰে জাতীয় সত্তাৰে জাগ্ৰত হৈ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু আগবাঢ়ি আহিব লাগিব। নহ'লে অনাগত দিনত তেওঁলোকৰ আকৌ নতুন ভৱিষ্যত প্ৰজন্ম, তেওঁলোকৰ সন্ততি বা সমাজখনে আমি এটা সুস্থ সুন্দৰ এটা পৰিৱেশ তেওঁলোকৰ ৰচনা কৰি থৈ যাব লাগিব। যদি আমি আজিৰ তাৰিখতে এই কামখিনি নকৰোঁ, হয়তো অনাগত দিনত আমি সেই পৰিৱেশটো আমাৰ ভৱিষ্যত প্ৰজন্মক আমি দিব নোৱাৰিম। সেইকাৰণে আমাৰ সকলোৰে এটা দায়িত্ব আছে, এই প্ৰজন্মৰ গেপটো আমি এনেধৰণে আমি ব্যাখ্যা কৰিছোঁ বা এনেধৰণে আমি আগবঢ়াই লৈ যাব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছোঁ, তোমালোকে আমাৰ জাতীয় সংগঠন বা জাতীয় সমস্যাৰাজিৰ সৈতে সম্পৃক্ত হৈ আগবাঢ়ি যাবৰ কাৰণে মানে উদ্বুদ্ধ হোৱা আৰু আহিব লাগে। গতিকে এনেধৰণে আহিলে নিশ্চয়কৈ আমি সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বা সমাজখনত আজিৰ তাৰিখত যি এক অপসংস্কৃতি বা এটা বিজুতৰীয়া অপসংস্কৃতিৰ ফালে যুৱ প্ৰজন্মই ধাৱমানিত হ'ব বিচাৰিছে, সেইখিনিক আমি কেনেধৰণে একাষৰীয়া কৰিব পাৰোঁ। আজি যুৱ প্ৰজন্মই ড্ৰাগছ আসক্তিৰ কবলত পৰিবলগীয়া হৈছে, জুৱা চলিছে, মাদক দ্ৰব্যৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতিবাচক সমাজত যিবিলাকে নেতিবাচক প্ৰভাৱ এটা বিস্তাৰ কৰিবৰ কাৰণে সেই নেতিবাচক দিশবিলাকক বাছি লৈছে, তাৰ পৰা আমি কেনেকৈ একাষৰীয়া কৰি আনি তেওঁলোকৰ জীৱনটো আগবঢ়াই লৈ যাবৰ কাৰণে বা আমাৰ সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি নেতৃত্ব দিব পাৰোঁ, তাৰ কাৰণে কিন্তু সজাগ আৰু সচেতন নিশ্চিতভাৱে হ'ব লাগিব। আৰু সেইখিনি কাম আমি ইতিমধ্যে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই ক্ৰমাগতভাৱে আগবঢ়াই লৈ গৈ আছোঁ। নিশ্চয় কৰ্ম বিমুখ জাতি এটা নিশ্চয় আগুৱাব নোৱাৰে, আৰু সেইকাৰণে আমি কৰ্মত ব্ৰতী হ'ব লাগিব আৰু কাম কৰিব লাগিব। সেয়েহে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত ব্যৱস্থা লৈছে, আপোনালোকৰ সংগঠনৰ বেনাৰত নিশ্চয় এইবিলাক হৈ আছে, আমি তাকে আশা কৰিছোঁ। জনজাতিৰ প্ৰমাণপত্ৰ এইটো এটা দীৰ্ঘদিনীয়া এটা সমস্যা। শৰণীয়া কছাৰীসকলৰ যিসকল নতুন প্ৰজন্ম, তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত জনজাতিৰ প্ৰমাণপত্ৰৰ নোহোৱা কাৰণে বা উপাধিৰ যিটো আপোনালোকৰ এটা সমস্যা আছে,
বিভিন্ন ধৰণৰ উপাধি আপোনালোকে লিখে বা শৰণীয়া উপাধি নতুনকৈ লিখা আপোনালোকে আৰম্ভ কৰিছে গতিকে এই ক্ষেত্ৰত নতুনকৈ উঠি অহা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত বা তেওঁলোকৰ সামাজিক ক্ষেত্ৰতে হওক তেওঁলোকে অলপ ডিপ্ৰাইভ হ'বলগীয়া হৈছে বা অকণমান তেওঁলোকে বঞ্চিত হ'বলগীয়া হৈছে তো এই সমস্যাটো আপোনালোকে কেনেকৈ বিশ্লেষণ কৰিছে বা চৰকাৰী পক্ষৰ লগত আপোনালোকৰ কি ধৰণৰ আলোচনা হৈছে বা কেনেকৈ আগবাঢ়িছে হয় নিশ্চিতভাৱে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো প্ৰায় ৮০ দশকৰ পৰাই সন্মুখীন হৈ আহি থাকিবলগীয়া হৈছে ৮০ দশকতো এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু সেই সময়ত ছবছৰীয়া অসম আন্দোলনৰ জৰিয়তে যি এক অসমৰ জনগণৰ আৱেগক মানে ধৰক সন্মান প্ৰদৰ্শন কৰি এক ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া চৰকাৰ আহিলে তেতিয়া 1986 চনত শৰণীয়া কছাৰীসকল যিহেতু ঐতিহাসিকভাৱে কছাৰী আৰু সেই তথ্য ইতিমধ্যে মানে সেন্সাছ ৰিপৰ্ট অফ ইণ্ডিয়া সেন্সাছ অফ ইণ্ডিয়াৰ 1961 বা ষ্টেটিষ্টিকেল এবষ্ট্ৰাক্ট অফ মানে আছাম বা ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ মানে 200 বছৰ শাসন কৰা ইংৰাজৰ গৱেষণামূলক গ্ৰন্থবিলাকতো শৰণীয়া কছাৰীসকল যে কছাৰীৰ এটা ঠাল সেইটো স্পষ্টভাৱে তেওঁলোকে লিখি থৈ গৈছে তো 1985-86 চনতো এনেধৰণৰ এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে এটা সামাজিক এটা ৰাজনৈতিক কাৰণত শৰণীয়া কছাৰী পূৰ্বৰ পৰা পাই থকা জনজাতি প্ৰমাণপত্ৰ এটা নোপোৱাৰ এটা উপক্ৰম হৈছিল আৰু তেতিয়া চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি শৰণীয়া কছাৰীসকল যেহেতু কছাৰীৰে এটা মানে ঠাল হয় আৰু যেহেতু ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত কছাৰীটো ক্ৰমিক নম্বৰ পাছত অন্তৰ্ভুক্ত হৈ আছে গতিকে কছাৰী হিচাপে অসম চৰকাৰৰ তদানীন্তন জনজাতি পৰিক্ৰমা বিভাগৰ পৰা এটা নিৰ্দেশনা প্ৰদান কৰিছিলে যে শৰণীয়া কছাৰীসকলক কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে আৰু তেতিয়াৰ পৰাই আমাৰ মানুহখিনিয়ে খুব সুন্দৰৰূপে জনজাতি প্ৰমাণপত্ৰ পাই থাকিলে কিন্তু তেতিয়া এনেকুৱা আছিলে যে অসম চৰকাৰে কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ ল'ব দিয়াৰ পিছতো আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তান এগৰাকীয়ে জনজাতি প্ৰমাণপত্ৰ এখন আনিবলৈ যাওঁতে মানে সংশ্লিষ্ট যিসমূহ চাৰ্টিফিকেট ইছ্যু কৰা ব্যক্তি আছিলে বা বিভাগ আছিলে তেওঁলোকে অসম চৰকাৰৰ নিৰ্দেশনাকো ওলাই কৰা আমি দেখিবলৈ পাইছোঁ মানে আজি তাৰিখত অনুভৱ কৰোঁ যে অসম চৰকাৰে কছাৰী হিচাপে চাৰ্টিফিকেট প্ৰদান কৰিব দিছে কিন্তু শৰণীয়া কছাৰী কোনোবা এগৰাকী সন্তানে চাৰ্টিফিকেট উলিয়াব যাওঁতে অমুক দাস বা অমুক শৰণীয়া বা অমুক ডেকা বিলংছ টু বড়ো কছাৰী বা বিলংছ টু ঠায়ে ঠায়ে দুই এগৰাকীক ৰাভা হিচাপেও লিখি দিছিলে তো তেনেধৰণে আমাৰ মানুহখিনিয়ে প্ৰায় 2002 চনলৈকে আমাৰ যিমান চাৰ্টিফিকেট ওলালে প্ৰায় 95% চাৰ্টিফিকেটেই মানে বড়ো কছাৰী হিচাপে ওলাল আৰু 3% মানে কছাৰী হিচাপত 2% হয়তো ৰাভা হিচাপত চাৰ্টিফিকেটবিলাক ওলাল তথাপি একো মানে অসুবিধাৰ সন্মুখীন হোৱা নাছিলে চাৰ্টিফিকেটবিলাক পাই আছিলে টাইটেলৰ তেতিয়া কোনো ধৰণৰ বেৰিয়াৰ নাছিলে কিন্তু কথাটো হ'ল যে সদৌ অসম ট্ৰাইবেল সংঘ অসমৰ জনজাতিসকলৰ এটা পিতৃ সংগঠন আৰু এই সংগঠনটোৱে সেই সময়ত এটা অনুভৱ কৰিলে যে 2002 চনত ধেমাজি চিলাপথাৰত এখন অধিৱেশন হৈছিলে সদৌ অসম ট্ৰাইবেল সংঘৰ সেই অধিৱেশনত এটা আলোচনাৰ বিষয় হিচাপে এইটো লোৱা হৈছিলে যে অসমত বসবাস কৰা জনজাতি জনগোষ্ঠীসমূহে বিভিন্ন অজনজাতীয় জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা উপাধিবিলাক গ্ৰহণ কৰি আছে বিশেষকৈ উজনি অসমত ঠেঙাল কছাৰী সোণোৱাল কছাৰীসকলে বৰুৱা শইকীয়া হাজৰিকা ইত্যাদি উপাধি গ্ৰহণ কৰে ঠিক তেনেধৰণে আমি নামনি অসমত শৰণীয়া কছাৰী মদাহী বা তিৱাসকলে বিভিন্ন ধৰণৰ উপাধিবিলাক গ্ৰহণ কৰে আৰু সেই সময়ছোৱাত এই শৰণীয়া কছাৰী বা ঠেঙাল কছাৰী সোণোৱাল কছাৰী তিৱা বা মদাহী জনগোষ্ঠীৰ মানুহ বুলি কৈ সেই উপাধি গ্ৰহণ কৰা অজনজাতীয় জনগোষ্ঠীৰ মানুহো ভুৱাভাৱে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি জনজাতিৰ কাৰণে সংৰক্ষিত যিকোনো মানে কি শিক্ষানুষ্ঠানৰে হওক বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ সা সুবিধাবিলাক অজনজাতীয় জনগোষ্ঠীৰ ব্যক্তিসকলে মানে গ্ৰহণ কৰিবৰ কাৰণে উঠি পৰি লাগিলে আৰু তেতিয়া সদৌ অসম ট্ৰাইবেল সংঘই এটা গভীৰ মানে শংকা প্ৰকাশ কৰিলে যে এনেধৰণে যদি হৈ থাকে প্ৰকৃত জনজাতিসকলে বঞ্চিত হ'ব লাগিব গতিকে আমি কেনেধৰণে আমি জনগোষ্ঠীৰ মানুহখিনিক আমি চিনাক্তকৰণ কৰিব পাৰোঁ তেনেধৰণৰ এটা চিন্তা চেতনা আগত লৈয়ে 2002 চনৰ ধেমাজিৰ চিলাপথাৰ অধিৱেশন এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু প্ৰস্তাৱ গ্ৰহণ কৰিলে যে অসমত বসবাস কৰা যিসমূহ জনজাতি জনগোষ্ঠী আছে সেই জনজাতি জনগোষ্ঠীসমূহে অইন অজনজাতীয় জনগোষ্ঠী মানুহখিনিয়ে গ্ৰহণ কৰা উপাধিসমূহ পৰিত্যাগ কৰিব লাগে আৰু তেওঁলোকৰ নিজৰ জনজাতীয় যিখিনি উপাধি আছে সেই উপাধিখিনি গ্ৰহণ কৰিব লাগে তেতিয়া আমি জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সুবিধা হয় বা অজনজাতীয় জনগোষ্ঠীৰ মানুহখিনিয়ে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি যাতে জনজাতিৰ সুবিধাখিনি ল'ব নোৱাৰে সেইটো কৰিবলৈ যাওঁতে কিছুমান সমস্যা হোৱা নাই সেইটো কৰিবলৈ যাতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল তাৰপিছত 2002 চনৰ পৰা 2009 চনলৈকে সুদীৰ্ঘ 7 বছৰ সময় শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰ বন্ধ হৈ থাকিল কাৰণ আমাৰ মানুহখিনিৰ মাটি বাৰীৰ পৰা আৰম্ভ কৰি একাডেমিক চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি বা চাকৰি বাকৰিৰ ক্ষেত্ৰত যিখিনি ইতিমধ্যে মকৰল লাভ কৰিবৰ কাৰণে সক্ষম হৈছে তেওঁলোকেও দাস ডেকা শইকীয়া বৰুৱা বা হাজৰিকা ইত্যাদি উপাধিৰে তেওঁলোকে চাকৰি বাকৰিবিলাক পালে তেওঁলোকৰ মাটিৰ পট্টা বা তেওঁলোকৰ সম্পূৰ্ণ চৰকাৰী নথি পত্ৰবিলাকত সেনেধৰণে মানে থাকিলে উপাধিবিলাক তো হঠাৎ তেওঁলোকে শৰণীয়া হিচাপে লিখিব দিব বা কছাৰী লিখিব দিব তো
আগৰ সেই লিংকটো লিগেচিটিটো নাথাকিবগৈ গতিকে সেইকাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু সেই কথাটোতেই আমাৰ সংগঠনৰ মানুহখিনি লাগিছিল যে আজি ভাৰতবৰ্ষৰ সংবিধানে কোন জনজাতি জনগোষ্ঠীয়ে কি উপাধি গ্ৰহণ কৰিব তাৰ কোনো স্পষ্ট মানে ব্যাখ্যা আমাৰ সংবিধানত নাই কোনো এটা দফা নাই যে অমুক উপাধি গ্ৰহণ কৰিলে তেওঁ জনজাতি হ'ব পাৰিব বা অমুক উপাধি গ্ৰহণ কৰিলে তেওঁ জনজাতি হ'ব পাৰে তেনেধৰণৰ কোনো দফা সংবিধানত সন্নিৱিষ্ট হৈ থকা নাই সেইকাৰণে আমাৰ জাতীয় সংগঠনে কৈছিল যে আমাৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লাগিব গতিকে পূৰ্বতে আমি যি ধৰণৰ উপাধি গ্ৰহণ কৰি আছিলোঁ তেনেধৰণে যদি দিয়া হয় তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্ম বা ভৱিষ্যত প্ৰজন্ম মানে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব তো এনেধৰণৰ এটা কথাৰ মানে বতৰাক লৈ পেলাই প্ৰায় সুদীৰ্ঘ 7 বছৰ সময় জনজাতি প্ৰমাণ পত্ৰ বন্ধ হৈ থাকিল তাৰপিছত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী ল'লে বিভিন্ন চৰকাৰৰ লগত আলাপ আলোচনাৰ জৰিয়তে 2009 চনত এটা ত্ৰিপাক্ষিক বৈঠকৰ পিছত সদৌ অসম ট্ৰাইবেল সংঘ অসম চৰকাৰ WBTNBC ডিপাৰ্টমেণ্টৰ লগত আলাপ আলোচনা কৰি এটা সিদ্ধান্তত আহিলে যে তেতিয়াও মানে জনজাতি পৰিক্ৰমা বিভাগৰ ফালৰ পৰা এটা সিদ্ধান্ত জাপি দিয়া হ'ল যে আপোনালোকে শৰণীয়া উপাধি গ্ৰহণ কৰিব লাগিব আৰু আপোনালোকক মানে জনজাতি প্ৰমাণ পত্ৰ সাপকাছ কছাৰীৰ পৰিৱৰ্তে বড়ো কছাৰী দিয়া হ'ব তেতিয়া তাৰ মানে কি হ'ল যেহেতু শৰণীয়া কছাৰীসকল কছাৰীমূলীয় এটা জনজাতি জনগোষ্ঠী ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত ক্ৰমিক নম্বৰ পাছত যেহেতু কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে গতিকে চাৰ্টিফিকেট আমাক কছাৰী হিচাপে দিব লাগিছিলে আৰু পূৰ্বতেও সেই একেখন চৰকাৰৰ এটা ডিপাৰ্টমেণ্টেই কছাৰী হিচাপে চাৰ্টিফিকেট গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছিলে সংশ্লিষ্ট বিভাগবিলাকলৈকে জানক আমাৰ সেই সময়ৰ নেতৃত্বই ভাবিলে যে যেহেতু মানে 7 বছৰকে সময় জনজাতি প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে আৰু যেহেতু 1986 চনৰ পৰা বা তাৰ পূৰ্বৰে পৰা গ্ৰহণ কৰা জনজাতি প্ৰমাণ পত্ৰৰ প্ৰায় 90% মানুহেই বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট গ্ৰহণ কৰিছে গতিকে যেহেতু বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট মানে প্ৰদান কৰিব দিছে ল'ব দিছে গতিকে এই 7 বছৰ বন্ধ হোৱাৰ সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰতেই হওক চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক স্কলাৰশ্বিপৰ ক্ষেত্ৰতেই হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে গতিকে যিহেতু আমাক বড়ো কছাৰী হিচাপে হ'লেও চাৰ্টিফিকেট দিব বিচাৰিছে আমি গ্ৰহণ কৰিব লাগে এনেধৰণৰ এটা সিদ্ধান্তত উপনীত হ'ল আৰু তেতিয়া আমাৰ জনজাতি প্ৰমাণ পত্ৰ পাবৰ কাৰণে সক্ষম হ'ল তাৰপিছত কি হ'ল তেতিয়াও কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল কাৰণ 2009 চনৰ আগত যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা উচ্চ শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ একাডেমিক চাৰ্টিফিকেটবিলাকত দাস ডেকা শইকীয়া বৰুৱা ইত্যাদি উপাধিবিলাক থাকিলে কিন্তু তেওঁলোকৰ আকৌ জনজাতি প্ৰমাণ পত্ৰ মুকলি কৰিবলৈ গ'লে তেওঁলোকে শৰণীয়া লিখে অৰ্থাৎ এগৰাকী সন্তানৰে একাডেমিক চাৰ্টিফিকেটত দাস ডেকা আৰু জনজাতি প্ৰমাণ পত্ৰখনত শৰণীয়া গতিকে যিকোনো এটা ব্যৱস্থাত তেওঁলোকে মানে কি এপ্লাই কৰিলে এইটো আপোনাৰ একাডেমিক চাৰ্টিফিকেটত দাস আছে কিন্তু চাৰ্টিফিকেটখনত আছে শৰণীয়া গতিকে এইটোতো নহ'ব তো তেনেধৰণে বহুত মুখ ঠেকেচা খাবলগীয়া হৈছে তো এনেধৰণে বিভিন্ন সুবিধাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'বলগীয়া হৈছে জানক তথাপি 2014 চনলৈকে শৰণীয়া কছাৰীসকলে খুব সুন্দৰভাৱে চাৰ্টিফিকেট পাই থাকিবৰ কাৰণে সক্ষম হ'ল তাৰপিছত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ বিষয়টো অসমৰ সকলো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হৈছে সকলোৱে জানে যে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই যেতিয়া নিৰ্বাচন খেলিলে সেই নিৰ্বাচন খেলাতে জনজাতি সুৰক্ষা মঞ্চ নামেৰে জনকলাল বসুমতাৰীয়াতে মানে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ত লেগ আবেদন দাখিল কৰিলে যে নৱকুমাৰ শৰণীয়া বড়ো কছাৰী মানুহ নহয় কিন্তু শৰণীয়া কছাৰী মানুহখিনিক অসম চৰকাৰে এটা সময়ত কছাৰী হিচাপে চাৰ্টিফিকেট গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা দিছিলে পৰৱৰ্তী পৰ্যায়ত 2009 চনত বড়ো কছাৰী হিচাপে ল'বৰ কাৰণে দিছিলে আৰু নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই 2011 চনতে চাৰ্টিফিকেটখন গ্ৰহণ কৰিছিলে তো তেনেধৰণৰ এক অচিলা আহিলে আৰু উচ্চ ন্যায়ালয়ত যেতিয়া লেগ আবেদন দাখিল কৰিলে উচ্চ ন্যায়ালয়ে এটা অন্তৰ্বৰ্তীকালীন মানে এটা নিৰ্দেশনা প্ৰদান কৰিলে যে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত অন্তৰ্ভুক্ত হৈ থকা জনজাতি জনগোষ্ঠীসমূহে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে বুলি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা প্ৰদান কৰিলে আৰু তেতিয়া হেতুকে অচিলা লৈ মানে আমাৰ এই জনজাতি প্ৰমাণ পত্ৰ বন্ধ কৰি ৰাখিলে সদৌ অসম ট্ৰাইবেল সংঘই তো বিভিন্ন ধৰণৰ চৰকাৰী আলাপ আলোচনা হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ লগতো যথেষ্ট লানি আলোচনা হ'ল তো সদৌ অসম ট্ৰাইবেল সংঘ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ WBTNBC তদানীন্তন মানে সেই সময়ৰ WBTNBC ডিপাৰ্টমেণ্ট আৰু বৰ্তমান জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ লগত আলাপ আলোচনাৰ জৰিয়তে 2018 চনত পুনৰ এটা অসম চৰকাৰ নিৰ্দেশনা দিলে যে শৰণীয়া কছাৰীসকল যিহেতু কছাৰী মূলীয় এটা জনজাতি জনগোষ্ঠী গতিকে তেওঁলোকে কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে তো 2018 চনৰ 5 জুন তাৰিখে নিৰ্দেশনাটো প্ৰদান কৰিলে আৰু সেই নিৰ্দেশনাটোত কিছু আখুৱা থাকি গ'ল নিৰ্দেশনাটো ওলাওঁতে কিছুমান সাংবিধানিক আখুৱা কিছু থাকি গ'ল যাৰ কাৰণে পুনৰ জনকলাল বসুমতাৰীহঁতে মানে কি কলবাৰী এডুকেটেড আনএমপ্লয়ড ইউথ বুলি এটা অৰ্গেনাইজেশ্যনে এই যিটো অৰ্ডাৰ নিৰ্দেশনা প্ৰদান কৰিছিলে সেই নিৰ্দেশনাটো কেঞ্চেল কৰিবৰ কাৰণে পুনৰ তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিলে ফলত এইটো বিচাৰাধীন হৈ থাকিলে 2019 চনৰ পৰা 2023 চনলৈকে বিচাৰাধীন হৈ থাকিল পিছত অসম চৰকাৰেও এই বিষয়টোৰ লগত মানে জড়িত হৈ পৰিলে WBTNBC ডিপাৰ্টমেণ্টে তাৰপিছত এই অৰ্ডাৰটো 2023
চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে উইথড্ৰ কৰি ল'লে উইথড্ৰ কৰাৰ লগে লগে সংশ্লিষ্ট যিসমূহ উপায়ুক্ত আছে বা জিলা আয়ুক্ত আছে তেওঁলোকে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পৰা বিৰত থাকিলে কাৰণ যিটো অৰ্ডাৰক বেছ কৰি তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰি আছিলে সেই অৰ্ডাৰটোকেই যিহেতু সেই নিৰ্দেশনাটোকেই যিহেতু উইথড্ৰ কৰা হ'ল বুলি অসম চৰকাৰে মানে গুৱাহাটী মানে মহামান্য উচ্চ ন্যায়ালয়ত তেওঁলোকে শপতনামা দাখিল কৰিলে গতিকে তেওঁলোকে সেই বেছটো নোহোৱা কাৰণে জনজাতি প্ৰমাণ পত্ৰ ইছ্যু কৰিবৰ কাৰণে তেওঁলোকে বাদ দিলে ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ একেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু এই সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু শৰণীয়া কছাৰী এটা অতিকৈ সৰু জনগোষ্ঠী আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা এটা জনগোষ্ঠী কিন্তু বছৰেকত এতিয়া মানে ধৰক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত দুই এগৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হয় আৰু অৱতীৰ্ণ হোৱাৰ পিছত ধৰক এই দুবছৰত প্ৰায় 3-4 গৰাকী শৰণীয়া কছাৰী সন্তানে মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ইঞ্জিনিয়াৰিং শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে চাকৰি বাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু বিশেষকৈ স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ইভেন চেণ্ট্ৰেল ইউনিভাৰ্চিটি এনৰলমেণ্ট টেষ্ট পাছ কৰাৰ পিছতো তেওঁলোকে বিচৰা ধৰণে জনজাতিৰ মানে সংৰক্ষিত আসনত তেওঁলোকে বিশ্ববিদ্যালয়বিলাকত এডমিশ্যনৰ কাৰণে মুখ ঠেকেচা খাবলগীয়া হৈছে তো এনেধৰণে নৱপ্ৰজন্ম আমাৰ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে আৰু এই সমস্যাটোকে সমাধান কৰিবৰ কাৰণে আমি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে আজিৰ তাৰিখলৈকে 80 দশকৰ পৰা প্ৰায় চেগা চুৰুকাকৈ 4বাৰ শৰণীয়া কছাৰী জনগোষ্ঠী জনজাতি প্ৰমাণ পত্ৰ বন্ধ হৈ থাকিল অসম চৰকাৰে নিৰ্দেশনা দিয়ে তাৰপিছত আকৌ চাৰ্টিফিকেট পাওঁ আকৌ কিবা এক মানে অজান শক্তিয়ে বেলেগ ধৰণে হেৰি কৰে আকৌ বন্ধ হৈ থাকে আকৌ নিৰ্দেশনা আহে আকৌ বন্ধ হয় তো এনেধৰণে 4টা সময়ত অৰ্থাৎ 1985 চনত উদ্ভৱ হোৱা সমস্যাটো 1986 চনত দিলে নিৰ্দেশনা 1986 চনৰ পৰা 2002 চনলৈকে পালোঁ 2002ৰ পৰা 2009 চনলৈকে সদীৰ্ঘ 7 বছৰ সময় বন্ধ হ'ল 9ৰ পৰা আকৌ 14 চনলৈকে পালোঁ 14ৰ পৰা আকৌ বন্ধ হ'ল 18লৈকে 18ৰ পৰা পালোঁ 23লৈকে 23ৰ পৰা আৰু আজিৰ তাৰিখলৈকে বন্ধ হ'ল এই সময়ছোৱাত এই 4বাৰ যে বন্ধ হ'ল এই সময়ছোৱাত প্ৰায় 13 বছৰ সময় শৰণীয়া কছাৰীসকলে জনজাতি প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে আমি এটা কথা ক'ব পাৰোঁ নেকি যে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে নেকি যে শৰণীয়া কছাৰীসকলৰ নথি অহা নতুন প্ৰজন্মক ৰাজনৈতিকভাৱে বঞ্চিত কৰাৰ কাৰণে বা তেখেতসকলক দমিত কৰি ৰখাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে নেকি যিহেতু আমি এই কথাটো এই কাৰণে সুধিছোঁ যে শৰণীয়া কছাৰীসকলৰ যিটো আপোনালোকে উদ্যোগ গ্ৰহণ কৰি আছে আপুনি ইয়াৰ আগতেও বহুবাৰ কৈছে যে একেখিনি জনসংখ্যা থকা বহুকেইটা কিন্তু জনগোষ্ঠীক কিন্তু তেওঁলোকে স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে কিন্তু শৰণীয়া কছাৰীসকলক কিন্তু স্বায়ত্তশাসিত পৰিষদ এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই যদিও বা উন্নয়ন পৰিষদ গঠন কৰি দিয়া হৈছে কিন্তু সেয়া আচলতে ৰাজনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে হয়তো সেয়া পৰ্যাপ্ত নহয় এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো এটা হ'ব পাৰে নেকি হয় নিশ্চিতভাৱে আজিৰ তাৰিখত শৰণীয়া কছাৰী জনগোষ্ঠীৰ মূল জাতীয় মানে ডিমাণ্ড হিচাপত দাবী হিচাপত এই দুটা দাবী ইতিমধ্যে চৰকাৰৰ ওচৰত আমি লৈ গৈ আছোঁ যে শৰণীয়া কছাৰীসকলৰ দীৰ্ঘদিনৰ যিটো জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যা এইটো এটা স্থায়ী সমাধান কৰিব লাগে কাৰণ নিৰ্দেশনা দিব আকৌ চাৰ্টিফিকেট পাব আকৌ বন্ধ হ'ব এইটো এক সমুলঞ্চে নাইকিয়া কৰিব লাগে কাৰণ আজি তাৰিখত আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব লাগিছে সেইকাৰণে আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে শৰণীয়া কছাৰীসকল সংবিধান স্বীকৃত জনগোষ্ঠী হৈয়ে কছাৰী হিচাপত কিন্তু কছাৰীত কোন কোন জড়িত হৈছে এইটো স্পেচিফিকেশ্যন নোহোৱা কাৰণে আজিৰ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইকাৰণে আমি কৈছোঁ যে শৰণীয়া কছাৰী ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ ক্ৰমিক নম্বৰ পাছত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে কিন্তু কছাৰীৰ পৰা পৃথকীকৰণ কৰি শৰণীয়া হিচাপে সংবিধানত সকিয়াকৈ অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেইটো আমি স্থায়ী সমাধান বুলি কৈছোঁ গতিকে সংবিধানত সেই স্থায়ী সমাধানটো কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে কিছু উদ্যোগ গ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে সময়তেই আমাৰ এই সমস্যাটো সমাধান হ'ব আৰু ৰাজ্য চৰকাৰেও কিছু পৰিমাণে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু কেন্দ্ৰ চৰকাৰেও এই ক্ষেত্ৰত কিছু ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু মাজতে মই সুধিব বিচাৰিছোঁ মাজতে আমি গম পাইছিলোঁ কেইমাহমান পূৰ্বে যে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াৰ মানে মধ্যস্থতাত আপোনালোকে লগ কৰিছিল আৰু মুখ্যমন্ত্ৰীও এটা কথা কৈছিলে আমি মানে পাইছিলোঁ বিভিন্ন সংবাদ মাধ্যমত যে এই সমস্যাটো সমাধান শীঘ্ৰেই হ'ব বা হৈছে আৰু প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হ'ব তাৰপিছতো কিন্তু এই কামখিনি হৈ উঠা নাই তাৰমানে নিশ্চিতভাৱে সেই আলোচনাটো হৈ যোৱাৰ পিছত যোৱা 27 জুন 2024 তাৰিখে অসম চৰকাৰে পুনৰ এটা স্পীকিং অৰ্ডাৰ প্ৰদান কৰিছিলে যুক্তিসন্মত নিৰ্দেশনা এটা প্ৰদান কৰিছিলে আৰু সেই যুক্তিসন্মত নিৰ্দেশনাটোত কিছু কথা সদৌ অসম ট্ৰাইবেল সংঘক
কৰ্তৃত্ব প্ৰদান কৰি লিখিছিলে যে অসমত কছাৰীমূলীয় বহু মানে সন্তানে জনজাতি প্ৰমাণপত্ৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে গতিকে এই প্ৰকৃত কছাৰীমূলীয় জনগোষ্ঠীৰ সন্তানসকলক জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে আৰু তেওঁলোকক জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰোঁতে কি মানে ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগিব সেইখিনি তেওঁলোকে সেই নিৰ্দেশনাটি দিছিলে অৰ্থাৎ তেওঁলোকৰ মানে ফেমিলি হিষ্টৰী লাগিব তেওঁলোকৰ লেগেচি লাগিব তেওঁলোকৰ পূৰ্বতে যে জনজাতি হয় তেওঁলোকে তাৰ প্ৰমাণ দিব লাগিব বা মাটিৰ কাগজ তেওঁলোকক দিব লাগিব তো এনেধৰণৰ তাত কিছু মানে বাধ্যবাধকতা বা তাতে কিছুমান নিৰ্দেশনা দিয়া হৈছিলে যে এইখিনি নথি প্ৰদান কৰিব পাৰিলেহে সদৌ অসম ট্ৰাইবেল সংঘই ৰিকমেণ্ড কৰিব আৰু জিলা আয়ুক্তই তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰিব এতিয়া কথাটো হৈছে কি যে শৰণীয়া কছাৰীসকলৰ মাটি পট্টাবিলাকত দাস ডেকা শইকীয়া বুঢ়া বিভিন্ন উপাধিৰে আছে আৰু মাটিৰ পট্টাবিলাকত কোনো কেতিয়াও কছাৰী বা বড়ো কছাৰী এনেকৈ লিখা নাথাকে গতিকে এনেধৰণৰ এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া আজি ট্ৰাইবেল সংঘৰ জিলা সমিতিসমূহত আমাৰ জনজাতি প্ৰমাণপত্ৰ বিচাৰি গ'লে মাটিৰ কাগজ লৈ যায় পূৰ্বতে ধৰক মই চাৰ্টিফিকেট এখন উলিয়াবলগীয়া হৈছে মোৰ দেউতাৰ চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব লাগিব বা লিগেচি প্ৰদান কৰিব লাগিব তো এনেধৰণে গোটেই চাৰ্টিফিকেটখিনি প্ৰদান কৰাৰ পিছতো ট্ৰাইবেল সংঘে আমাক ৰিকমেণ্ডেশ্যনটো দিয়া নাই নিদিয়াৰ কাৰণে ট্ৰাইবেল সংঘৰ ৰিকমেণ্ডেশ্যনটো নহ'লে ডি চি এইটো ইছ্যু নকৰে গতিকে যাৰ কাৰণে আমি চাৰ্টিফিকেটৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গতিকে বৰ্তমানলৈকে বঞ্চিত হৈ থাকিবলগীয়া আছে সেইকাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে পূৰ্বতে যেনেধৰণে চাৰ্টিফিকেট পাই আছিলোঁ ঠিক তেনেধৰণে পোৱাৰ ব্যৱস্থাখিনি কৰিব লাগে আৰু এই যে মাজে মাজে বন্ধ হোৱাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে নাইকিয়া কৰি স্থায়ী সমাধান কৰিব লাগে আৰু স্থায়ী সমাধানটোৱে হৈছে সংবিধানৰ জনজাতি তালিকাত কছাৰীৰ পৰা পৃথকীকৰণ কৰি শৰণীয়া হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়াই আমাৰ এই সমস্যাটোৰ স্থায়ী সমাধান হ'ব আৰু আপুনি যিটো কথা কৈছে যে আজিৰ তাৰিখত অসমত প্ৰায় 9খনকৈ অট'নমাছ কাউন্সিল হৈছে আৰু প্ৰায় 3খনকৈ 6 চিডিউল অট'নমাছ কাউন্সিল ইতিমধ্যে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে বিশেষকৈ আমাৰ জনগোষ্ঠী হিচাপত মিচিং সোণোৱাল কছাৰী ঠেঙাল কছাৰী দেউৰী ৰাভা তিৱা এই 6খন অট'নমাছ কাউন্সিল আৰু শেহতীয়াভাৱে BTCৰ বাহিৰৰ যিখিনি বড়ো ভাই আছে তেওঁলোককো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নামেৰে এখন শক্তিশালী ৰাজনৈতিক ব্যৱস্থা এটা প্ৰদান কৰিছে ইয়াৰ উপৰিও মৰাণ মটক কোচ ৰাজবংশীসকলকো স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে তেওঁলোকৰ নিজৰ জনগোষ্ঠীটোক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বা তেওঁলোকৰ আৰ্থ সামাজিক দিশৰ পৰা আৰম্ভ কৰি সৰ্বতোপ্ৰকাৰ উন্নয়ন সাধিবৰ কাৰণে তেওঁলোকক এটা ৰাজনৈতিক ব্যৱস্থা প্ৰদান কৰিছে কিন্তু আজিৰ তাৰিখত সোণোৱাল কছাৰী ঠেঙাল কছাৰী দেউৰী মৰাণ মটক জনগোষ্ঠীৰ সমান্তৰাল জনসংখ্যা থকা শৰণীয়া কছাৰীসকল কিন্তু আজিৰ তাৰিখতো বঞ্চিত হৈ থাকিবলগীয়া হৈছে কিন্তু শৰণীয়া কছাৰীসকলে প্ৰায় আজিৰ পৰা 2 দশক আগৰ পৰাই শৰণীয়া কছাৰীসকল যিহেতু একেবাৰে পিছপৰা এটা জনগোষ্ঠী কি শৈক্ষিক ক্ষেত্ৰতেই হওক কি সাংস্কৃতিক ক্ষেত্ৰতেই হওক কি ৰাজনৈতিক ক্ষেত্ৰতেই হওক কি অৰ্থনৈতিক ক্ষেত্ৰতেই হওক কৃষিৰ পৰা আৰম্ভ কৰি সকলো দিশতেই পিছপৰা এটা জনগোষ্ঠী গতিকে এই পিছপৰা জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰৰ নিশ্চয় পৃষ্ঠপোষকতা লাগিব গতিকে আমি কৈছোঁ কি যে শৰণীয়া কছাৰীসকলক অন্যান্য জাতি জনগোষ্ঠীক যেনেধৰণে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিছে ঠিক তেনেধৰণে শৰণীয়া কছাৰীসকলকো এটা শক্তিশালী ৰাজনৈতিক ব্যৱস্থা প্ৰদান কৰিব লাগে আৰু যিটো ব্যৱস্থাৰ জৰিয়তে শৰণীয়া কছাৰীসকলৰ আশা আকাংক্ষাবিলাক প্ৰতিফলিত কৰিব পাৰিব আৰু সেইটোৱে কৈছে যে শৰণীয়া কছাৰীসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰে কোনো এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ কিন্তু শেহতীয়াভাৱে 2010 চনৰ 12 অক্টোবৰ তাৰিখে এটা ক্ষুদ্ৰ ৰাজনৈতিক ব্যৱস্থা প্ৰদান কৰিলে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসম নামে আৰু সেই শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমে 2010 চনৰ পৰা 2015 চনলৈকে প্ৰত্যেকটো বিত্তীয় বৰ্ষত 5-6 কোটিকে টকা আবণ্টন লাভ কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু সেই সময়ত বিভিন্ন আঁচনিৰ জৰিয়তে শৰণীয়া কছাৰীসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'বৰ কাৰণে সক্ষম হৈছিলে কিন্তু শেহতীয়াভাৱে 2015 চনৰ পৰা আজি তাৰিখলৈকে প্ৰায় 10 বছৰ সময় অসমত গঠন কৰি দিয়া উন্নয়ন পৰিষদসমূহক পৰ্যাপ্ত পুঁজি প্ৰদান নকৰাৰ কাৰণেই এই উন্নয়ন পৰিষদসমূহ গঠন কৰি দিয়া সেই সংশ্লিষ্ট জনগোষ্ঠীসমূহে বাকী জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে আগবাঢ়িব পৰা নাই আজিৰ তাৰিখত অসম চৰকাৰে এখন উন্নয়ন পৰিষদক 28 লাখ টকা 35 লাখ টকা 40 লাখ টকাকৈ প্ৰদান কৰিছে 40 লাখ টকা এটা 4 লাখ জনসংখ্যাৰে পৰিপূৰ্ণ এটা জনগোষ্ঠীক উন্নয়ন সাধিবৰ কাৰণে 40 লাখ টকা একচুৱেলি একো টকা নহয় 40 লাখ টকা দি আজি তাৰিখত এটা কালভাৰ্টি নহয় গতিকে এনেধৰণে একেই জনসংখ্যা থকা এটা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি 30 কোটি টকা এটা বিত্তীয় বৰ্ষত আবণ্টন দিছে অন্যহাতে শৰণীয়া কছাৰীৰ লিখা জনগোষ্ঠীবিলাকক 40 লাখ টকাৰে আবুৰাব বিচাৰিছে সেইকাৰণে মই যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট বলিষ্ঠভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে এই কথাবিলাকৰ প্ৰতিও দৃষ্টিগোচৰ দৃষ্টি নিক্ষেপ কৰিব লাগে কাৰণ শৰণীয়া কছাৰী যদি আজিৰ তাৰিখত আন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে আগবাঢ়িবলগীয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে শৰণীয়া কছাৰীসকলক এটা শক্তিশালী ৰাজনৈতিক ব্যৱস্থা প্ৰদান কৰিব লাগিব আৰু অন্যথা আমাৰ এই জনগোষ্ঠীটোৱে সেই জনগোষ্ঠীটোৰ তুলনাত বহু বছৰ
পিছ পৰি থাকিব সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ভাৰত চৰকাৰ বা অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে শৰণীয়া কছাৰীসকলৰ সকলোবিলাক সমস্যা সমাধানৰ উপৰিও শৰণীয়া কছাৰীসকলক এক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰক আৰু শৰণীয়া কছাৰীসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি তেওঁলোকৰ আশা আকাংক্ষাবিলাক প্ৰতিফলিত কৰিবৰ কাৰণে সুবিধা দিয়ক তেতিয়াই আমি জনগণে বা শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰাইজেও আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব আৰু আন জনগোষ্ঠীৰ সমান্তৰালভাৱে আগবাঢ়িবৰ কাৰণে আমি এটা সুবিধা পাবৰ কাৰণে সক্ষম হয় আমি আশা ৰাখিছোঁ এই সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধান হৈ শৰণীয়া কছাৰীসকলো আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব আৰু সমস্যাসমূহ অতি সোনকালে সমাধানৰ দিশলৈ আহিব বুলি আমি আশা ৰাখিছোঁ আমি আধা ঘণ্টাৰ সময়ত হয়তো আমি বহুখিনি কথা পাতিব নোৱাৰিম কাৰণ বহুখিনি কথাই পাতিবলগীয়া আছিল শেষত আমি জানিব বিচাৰিম আপোনাৰ পৰা যিহেতু আপোনালোকৰ কৃষ্টি সংস্কৃতি আপোনালোকৰ বিভিন্ন ধৰণৰ সংস্কৃতিৰে আপোনালোকে বৰ্তমান এটা পৰিমাৰ্জিত এটা আপোনালোকে ছবি এটা ফুটাই তুলিবৰ কাৰণে সক্ষম হৈছে তো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যিহেতু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী মিলি আচলতে অসমীয়া জাতি গঠন হৈছে গতিকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আপোনালোকৰ ভূমিকা আপোনালোকে কেনে বুলি ভাবে বা আপোনালোকে আৰু কি ধৰণৰ ইয়াতে বিশ্লেষণ কৰিব বিচাৰে এই ক্ষেত্ৰত হয় নিশ্চিতভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত শৰণীয়া কছাৰী জনগোষ্ঠীৰ অৱদান বা ভূমিকা লেখত ল'বলগীয়া ধৰণৰ কাৰণ অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত শৰণীয়া কছাৰী জনগোষ্ঠী কোনো ধৰণে কৃপণালী কৰা নাই কি অসম আন্দোলনেই হওক কি আলফাৰ সশস্ত্ৰ আন্দোলনতেই হওক কি বিশেষকৈ BTCৰ মানে BLT আন্দোলনতেই হওক NDABৰ মানে স্বাধীন বড়োলেণ্ডৰ মানে সেই আন্দোলনতেই হওক সৰ্বতো দিশতেই শৰণীয়া কছাৰী জনগোষ্ঠীৰ অৱদান অপৰিহাৰ্য বা অৱদান আগবঢ়াই আহিছে কিন্তু এই সামগ্ৰিকভাৱে এতিয়া আপোনালোকে যি চাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনতো শৰণীয়া কছাৰী জনগোষ্ঠীৰ অৱদান যথেষ্ট আপোনালোকে সকলোৱেই জানে প্ৰথিতযশা সাহিত্য অকাডেমী বঁটাৰে বিভূষিত প্ৰথিতযশা সাহিত্যিক মেদিনী চৌধুৰী ডাঙৰীয়া তেখেত শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তান তেখেতৰ মানে অন্যান্য প্ৰান্তৰ তাত নদী নাছিল ফেৰেংগা দাৱৰ পৰা আৰম্ভ কৰি যিসমূহ গ্ৰন্থ তেওঁ আজি তাৰিখত অসমৰ সাহিত্য ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই থৈ গৈছে এইটো কোনেও নুই কৰিব নোৱাৰে গতিকে এইখিনি সমাজ জীৱন বা ৰাজনৈতিক ক্ষেত্ৰখনতো বা সামগ্ৰিকভাৱে অসমৰ মানে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনতেই হওক অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ অৱদান যথেষ্টখিনিয়ে আছে আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো শৰণীয়া কছাৰী জনগোষ্ঠী যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু শৰণীয়া কছাৰী জনগোষ্ঠী যিহেতু কৃষ্টি সংস্কৃতি জাতীয় উৎসৱৰে পৰিপূৰ্ণ এটা জনজাতি জনগোষ্ঠী এই জনগোষ্ঠীটো সমৃদ্ধ কৰি ৰখা যিসমূহ সাংস্কৃতিক মানে সমল আছে সেই সমলখিনিকো আগবঢ়াই লৈ যাবৰ কাৰণে আমি যথেষ্টখিনি মানে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু সেইখিনিও অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক চহকী মানে কি পৰিৱেশিত কলা হিচাপত বা আমাৰ কৃষ্টি সংস্কৃতি হিচাপত এক অৱদান আগবঢ়াই আহিছে বিশেষকৈ আপোনালোকে জানে যে আমি শৰণীয়া কছাৰীসকলৰ জাতীয় উৎসৱ হিচাপে বাগোসাই উৎসৱ বাম্বলপিতা উৎসৱ বা শৰণীয়া কছাৰীসকলৰ মানে সংস্কৃতি বা মাছমৰীয়া লোকনৃত্য মানে কি বাম্বলপিতা নৃত্য ইয়াৰ উপৰিও গছা লোৱা বা চিকাৰ নৃত্য বা পলুপোহা নৃত্য এইবিলাকে মানে অসমৰ সামগ্ৰিক সাংস্কৃতিক ক্ষেত্ৰখনত এক বলিষ্ঠ মানে কি ভূমিকা গ্ৰহণ কৰি আহিছে বা উপাদান আগবঢ়াই আহিছে গতিকে এইখিনিকো আমি পৰিশালিত ৰূপত আগবঢ়াবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমি এটা নিমখিত জনগোষ্ঠী হিচাপত চৰকাৰী পৃষ্ঠপোষকতা কোনো ধৰণৰ নোহোৱাকৈ আমি কেনেকৈ আমাৰ এই বস্তুখিনিক জীয়াই ৰাখিব পাৰোঁ কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে শৰণীয়া কছাৰী সাহিত্য সভা অসমীয়াও যথেষ্ট কাম কৰি আছে বা সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ শৰণীয়া কছাৰী সন্মিলনী অসমীয়াও এই ক্ষেত্ৰত আমি সামগ্ৰিকভাৱে এক ঐক্য আৰু সমন্বয়ৰ মাজেদি কেনেধৰণে আমি এই সকলোবিলাক বস্তুক আমি সংঘবদ্ধ ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল আমাৰ লগত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া ডাঙৰীয়া আৰু যিহেতু 18, 19 আৰু 20 এপ্ৰিলত গোৰেশ্বৰৰ বেতনাত হিতেশ ডেকা শৰণী ক্ষেত্ৰত সমন্বয় ক্ষেত্ৰত ইয়াতে অধিৱেশন হ'বলৈ গৈ আছে তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতক লগ কৰিলোঁ আৰু এইখিনি কথা কোৱাৰ কাৰণে বহুত ব্যস্ততাৰ পিছতো তেখেতে আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপুনিও আহি আজি আমাৰ যিটো মনৰ কথা বা আমাৰ জনগোষ্ঠীটোৰ মানুহখিনিৰ আৱেগ অনুভূতি নিবৃত্তকৰণত যিখিনি স্থবিকৃত হৈ আছে সেইখিনি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবৰ কাৰণে যিখিনি সুবিধা প্ৰদান কৰিলে তাৰ কাৰণে নিউজ এক্সপ্ৰেছত মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতা অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আৰু এই যে 3টা দিনৰ মানে বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচী অহা 4, 5 আৰু 6 এপ্ৰিল তাৰিখত 6 বহাগ তাৰিখত আৰু 18, 19 আৰু 20 এপ্ৰিল তাৰিখত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ বাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ হিয়াৰ আমঠুস্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাগোসাই উৎসৱ এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ তামোলপুৰ জিলাৰ বেতনাৰ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী
সমন্বয় ক্ষেত্ৰত গতিকে এই তিনিওটা দিনৰ সকলোবিলাক কাৰ্যসূচীতেই আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ ইয়াত অৰ্থাৎ বিশেষকৈ বেতনা আৰু গোৰেশ্বৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী মানুহ সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহি আমাক ইয়াত সহযোগিতা আগবঢ়াইছে আৰু সেইটোৱে এটা সমন্বয়ৰ বাৰ্তাও প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই কেন্দ্ৰীয় বাঁহগোসাঁই উৎসৱটো কেৱল মাত্ৰ আজিৰ তাৰিখত শৰণীয়া কছাৰী জনগোষ্ঠীৰ হৈ থকা নাই এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ এক মিলনভূমিলৈকে পৰিগণিত হৈছে আৰু ইয়াৰ উপৰিও শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহগোসাঁই উৎসৱে এটা শান্তি আৰু সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাও প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে মই আশা ৰাখিছোঁ এই তিনিওটা দিনত প্ৰায় অৰ্ধ লক্ষ মানুহৰ সমাগমৰ যিটো আমাৰ মানে এক্সপেক্টেশ্যন আছে সেইটোত আমাৰ অভ্যৰ্থনা মূল সমিতিৰ সৈতে আপোনালোকৰ এই অঞ্চলৰ সকলো মানুহৰ ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গতিকে আপোনালোকে অধিৱেশনলৈকে আহক বাঁহগোসাঁই উৎসৱলৈকে আহক এটা অনন্য এটা অনুভৱ আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব ইয়াৰ পৰা এটা সমন্বয়ৰ বাৰ্তা আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব আৰু সেইকাৰণেই আমি শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে এই মানে বহু জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ এই BTC বা অসমখনৰ সকলো জনগোষ্ঠীকে আমি ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু আমি এই তিনিওটা দিনতে উপস্থিতি কামনা কৰি আপোনালোক সকলোকে আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু প্ৰয়াত হিতেশ ডেকা যিহেতু বেতনাৰে তেওঁ বাসিন্দা আছিল আৰু অকালতে তেখেতক হেৰুৱাব লগা হৈছে আমি নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰা তেখেতক আমি সোঁৱৰণ কৰিছোঁ আৰু হিতেশ ডেকা সমন্বয় ক্ষেত্ৰতে আচলতে ইয়াতে জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিণত হ'ব সমন্বয় ঘটিব ইয়াতে আৰু এই অধিৱেশনে শৰণীয়া কছাৰীসকলক বা শৰণীয়া কছাৰী জনগোষ্ঠীক এটা অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আমি তাকে আশা ৰাখিছোঁ আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে পুনৰবাৰ দীপজ্যোতি শৰণীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ চাই থাকিব নিউজ এক্সপ্ৰেছ অসম